নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালি আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো এনে এটা বিষয়ে যাক আমি স্মৰণ কৰিলে আমাৰ চকুলো বৈ আহে, হৃদয় ভৰি যায় আৰু মনত এটাই প্ৰশ্ন, জুবিন গাৰ্গৰ মৃত্যুক অসমবাসীয়ে কিয় মানি ল'ব নোৱাৰে? এজন মানুহ, এজন শিল্পী, এজন যুঁজীয়া যিয়ে আমাৰ সকলোৰে জীৱনত এক সপোনৰ দৰে আছিল আৰু তেওঁ হ'ল জুবিন গাৰ্গ। তেওঁৰ মৃত্যুৰ খবৰ আহিল আৰু অসমৰ বতাহেও যেন থমকি গ'ল। মানুহে ক'বলৈও মন নাপালেগৈ জুবিন গ'ল। জুবিন গাৰ্গ কেৱল এজন গায়ক নহয়, তেওঁ হৈছে অসমীয়া আত্মাৰ সুৰ। তেওঁৰ প্ৰতিটো গান যেন জীৱনৰ এটা অধ্যায়। মায়াবিনী, অঞ্জলি, প্ৰেম, মৰমৰ পতৰি এই গানবোৰত আছে প্ৰেম, বিৰহ, কষ্ট, আশা, সকলো অনুভৱ। তেওঁ গাইছিল, কিন্তু সংগীততকৈও বেছি ভাৱ দিছিল। সেইবাবে তেওঁ নাথাকিলেও মানুহে যেন নিজৰ আত্মাৰ এক অংশ হেৰুৱাই পেলালে। অসমবাসীৰ প্ৰজন্মজুৰি গঢ়ি তুলিলে তেওঁৰ গান। শৈশৱৰ প্ৰথম গীত, প্ৰেমৰ প্ৰথম অভিজ্ঞতা, বিৰহৰ প্ৰথম চকুপানী, এই সকলোতে তেওঁৰ গীত বাজিছিল। মোৰ গাঁৱৰ ৰাতি, প্ৰেমৰ নৈ, মায়াবিনী ৰাতিৰ বুকুত, এই গীতবোৰে বহুজনৰ জীৱনৰ গল্প কৈ গৈছে। তেওঁ গ'ল মানে যেন শৈশৱৰ সেই সংগীতৰ পৃষ্ঠা এখন বন্ধ হৈ গ'ল। সেইবাবে মানুহে মানি ল'ব নোৱাৰে জুবিন দা আমাৰ মাজত নাই। অসমৰ মাটিত জন্ম লৈ বলিউডলৈ ভৰি ৰখা এয়া এক গৰ্বৰ গল্প। তেওঁ ইয়া আলি, দিল তু হি বতা গীত গাই সৰ্বভাৰতীয় সংগীতৰ জগত জয় কৰিছিল। কিন্তু তেনেকুৱা এটা উচ্চ স্থানত থাকিও তেওঁ সদায় কৈছিল, মই প্ৰথমে অসমীয়া, তাৰ পিছত গায়ক। এই বাক্যই সকলো অসমীয়াৰ চকুত গৰ্বৰ চকুপানী আনি দিছিল। তেওঁ গ'ল মানে যেন অসমৰ গৰ্বৰ দীপ্ত নুমাই গ'ল। তেওঁ আছিল জনতাৰ শিল্পী। তেওঁ কলেজৰ অনুষ্ঠানত, বিহুৰ মঞ্চত গীত গাইছিল। বৃহৎ মঞ্চতকৈও জনতাৰ মাজতেই সুখ পোৱা শিল্পী আছিল জুবিন গাৰ্গ। তেওঁ ধন, খ্যাতি বা গৰ্বৰ পৰা দূৰ আছিল। তেওঁৰ হাঁহি, তেওঁৰ সৰলতা, জুবিন দাক মানুহে নিজৰ মানুহ বুলি ভাবিছিল। এইবাবে তেওঁৰ মৃত্যুৱে মানুহক এনে লাগিল যেন গৃহস্থৰ পৰা এজন নিজৰ মানুহ হেৰুৱাই পেলালে। অসমবাসীৰ বাবে জুবিন আছিল এক সপোন, আশা আৰু প্ৰতিজ্ঞা। তেওঁ দেখুৱাইছিল যে অসমীয়া বুলি চিনাকি দি সমগ্ৰ বিশ্বজুৰিত গান গাব পাৰি। তেওঁৰ মৃত্যুৱে সেই আশাৰ জুইকুৰা যেন নুমাই দিলে। মানুহে ক'ব নোৱাৰে জুবিন দা আমাৰ মাজৰ পৰা গ'ল। কাৰণ তেওঁ গীতৰ মাজত জীৱন্ত হৈ আছে। তেওঁৰ সুৰে আজিও অসমবাসীক কন্দুৱাই, হাহুৱাই আৰু ভাবিবলৈ বাধ্য কৰায় এজন শিল্পী মৰে, কিন্তু তেওঁ দিয়া অনুভৱ কেতিয়াও নমৰে। যেতিয়া মায়াবিনী বাজে, যেতিয়া প্ৰেমৰ নৈৰ সুৰ উত্থাপন হয়, মানুহে ক'বলৈ মন কৰে জুবিন এতিয়াও আমাৰ মাজত আছে। তেওঁৰ সুৰ, তেওঁৰ গীত, তেওঁৰ চিন্তা অসমীয়া জীৱনৰ প্ৰতিটো কোণত বাজি থাকে। তেওঁ গ'লেও তেওঁৰ সংগীত আৰু মৰম চিৰজীৱী হৈ থাকিব। অসমবাসীয়ে জুবিন গাৰ্গৰ মৃত্যু মানি ল'ব নোৱাৰে। কাৰণ তেওঁ কেৱল এজন শিল্পী নহয়, তেওঁ হৈছে অসমৰ আত্মা, অসমৰ স্পন্দন। দেহ গ'ল, কিন্তু সুৰ চিৰজীৱী। গানৰ মাজত, প্ৰতিটো হৃদয়ৰ স্পন্দনত তেওঁ আজিও আছে। জুবিন নাথাকিলেও কিন্তু তেওঁ অসমত অমৰ হৈ থাকিব। প্ৰিয় দৰ্শক, যদি আপুনিও জুবিন দাক অন্তৰেৰে ভাল পায়, তেন্তে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি নিশ্চয় লিখিব। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।